নমস্কাৰ মই সুৰজ আৰু আজি আপোনালোকক দেখাবলৈ লৈ আহিছোঁ এখন ব্ৰিটিছৰ দিনৰ চাইকেল আৰু প্ৰাচীন যুগত ৰজা মহাৰাজাসকলে যুদ্ধত ব্যৱহাৰ কৰা কিছুমান অস্ত্ৰ শস্ত্ৰ সকলো এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব আৰু আপোনালোকে ভিডিঅ'টো চাওক আৰু এনজয় কৰক। So namaskar friends, good morning and welcome back to my YouTube channel. আৰু ডাইৰেক্ট আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো মটো ব্লগৰ পৰা। তো কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভাল, মোৰ ভালে বাৰু। আৰু আজি আহিছিলো যোৰহাট আৰু এতিয়া বৰ্তমান গৈ আছো এটা বিশেষ জেগা মানে আজি ভিডিঅ'টো বহুত বেছি ধামাকা হ'ব বুলি কৈছো। আৰু বহুতেই নাজানে আমাৰ যোৰহাটত এটা আছে মিউজিয়াম। সো বোলো ময়ো চাওঁ আপোনালোককো দেখাওঁ, ব'লক তেতিয়াহ'লে ভিডিঅ'টো আজি ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ, ব'লক। আৰু মই আছোঁ যোৰহাট একেবাৰে মেইন টাউনত আৰু বহুতেই যোৰহাটবাসী ৰাইজে বা বহুতেই নাজানে আমাৰ যোৰহাটতো এটা মিউজিয়াম আছে, জিলা সংগ্ৰহালয়। আছোঁ মই দেখিছে একদম জিলা সংগ্ৰহালয়টোৰ ফ্ৰণ্টত, দেখিছে যোৰহাট জিলা সংগ্ৰহালয় যোৰহাট অসম। আৰু সংগ্ৰহালয়টোৰ ভিতৰলৈ সোমাই যাবলৈ হ'লে আমি এইপিনেদি সোমাই যাব লাগিব। আৰু এই সংগ্ৰহালয়টো আছে, মেইন লোকেশ্যনটো কৈ দিছোঁ আপোনালোকক। এইপিনে আপোনালোকে মেইন দেখিব যোৰহাট চাৰ্কিট হাউচটো, দেখিছে একদম ফ্ৰণ্টত আছে এইপিনে যোৰহাট চাৰ্কিট হাউচটো, তাৰ একেবাৰে ফ্ৰণ্টত এইটো দেখিছে জিলা সংগ্ৰহালয়। আৰু আপোনালোকক আজিৰ জিলা সংগ্ৰহালয়টো দেখাম, লগতে ময়ো সকলো বস্তুবোৰ চাম, তো ভাল লাগিব। আৰু ইয়াতে বহুত দিনৰ আগৰ প্ৰাচীন কালৰ বস্তুবোৰ সংৰক্ষণ কৰা হৈছে, তো ময়ো চাম লগতে আপোনালোকো দেখাম। তো ব'লক, মোৰ পাছফালে চাওক, এইটোৱে হ'ল যোৰহাট জিলাৰ সংগ্ৰহালয়। আৰু এই সংগ্ৰহালয়টো স্থাপিত কৰিছে 1989 চনত। আৰু ইয়াৰ ভিতৰলৈ সোমাই যাম এতিয়া আৰু আপোনালোকক মিউজিয়ামটোত কি কিনো আছে সকলোবোৰ দেখাম। আৰু মোৰ লগত আছে এয়া দাদা, নমস্কাৰ। আৰু দাদা এই সংগ্ৰহালয়টোৰ লগত জড়িত, আৰু এই সংগ্ৰহালয়টো কি কি বস্তু আছে আপুনি একদম সুন্দৰকৈ এতিয়া দেখাই দিব আৰু সকলো বুজাই দিব বুলি আশা ৰাখিলোঁ। আৰু প্ৰথমতে এয়া দেখিছোঁ মুখা শিল্প, আৰু লগতে বহুতো বাদ্যযন্ত্ৰ আছে ইয়াত, টোকাৰী, এইপিনে ম'হৰ শিঙৰ পেঁপা, হয়, আৰু ইয়াৰ ঢোল এনেকৈ, আৰু এইপিনে গৰুণ্ড পক্ষী, এনেকুৱা কিছুমান বাদ্যযন্ত্ৰ প্ৰথমতে সোমাই পিনে দেখিবলৈ পাইছোঁ। আৰু ৰাৱণৰ মুখা, ইয়াৰ ৰাৱণৰ মুখা, আৰু এইপিনে দেখিব পাইছোঁ এখন ডাঙৰ তৰোৱাল, আৰু এইখন বহুত পুৰণা দিনৰ হ'ব লাগিব, আহোম যুগৰ ন? হয়। আৰু এইটো শিলৰ নে কি বাৰু? শিলৰ ন? আৰু এইপিনে এটা দেখিছোঁ শিলৰ বাতি, আৰু এই শিলৰ বাতি তৰোৱাল একেবাৰে আহোম যুগৰ মানে। আৰু ভিতৰত কি কি আছে? আৰু আছে, হয়, ব'লক দেখাব, আপোনালোকক সকলো দেখা যাম কি কি আছে জিলা সংগ্ৰহালয়টোৰ ভিতৰত। আৰু এইপিনে দেখিব পাইছোঁ ব্ৰিটিছৰ দিনৰ লেম্প ন? চাওক, এয়া হৈছে ব্ৰিটিছৰ দিনৰ লেম্প, ভালকৈ চাই লওক। আগৰ দিনৰ লেম্প এনেকুৱা আছিলে, চাওক, বাপৰে বাপ। আৰু এয়া খৰম ন? খৰম, চাওক কিমান পুৰণা দিনৰ এযোৰ খৰম, আৰু এযোৰ কিহৰ, কাঠৰ হ'ব লাগিব নেকি? কাঠৰ হয় ন? আৰু এই খৰমযোৰ হৈছে কাঠৰ। অ'কে, 17 আৰু 18 শতিকাৰ বুলি লিখি থোৱা আছে, ইয়াত দেখিছে 17 আৰু 18 শতিকা। আৰু এইবোৰ তাৰ তলত দেখিছোঁ এয়া কিছুমান কৰিয়া ন? এইটো গাখীৰ খীৰাই, এইকেইটাৰ নাম হৈছে কৰিয়া, আৰু গাখীৰ খীৰাবলৈ মানে ব্যৱহাৰ কৰা হয়। আৰু এইটো কি দাদা? এইটো ধুম বুলি কয়। ধুম, এইটো ৰজাই শাস্তি দিয়াৰ এটা যন্ত্ৰ। আৰু এইটো নাম হৈছে ধুম, আৰু এইটো বোলে ৰজাৰে শাস্তি দিয়া এটা যন্ত্ৰ ন? ইয়াত এনেকুৱা আছিলে, এইটো আগটো ভাগি থাকিলে, ৰছী পকাই এইটো পিঠিত মৰাই যাক শাস্তি দিয়ে। তাৰপৰা এইখন হেৰি এপেলীয়া পালা ন? এইখন পালা, এটাৰ হেৰি, এইখন দগা পালা ন? দগা নালাগে, ইয়াত দগা নালাগে ন? পালা,
পালা এইটো কেনেকৈ এইটোৰ নাম তজু হা হা তজু বুলি কয় তজু বুলি কয় ন আৰু এইখন চাওক এখন পালা আৰু ইয়াত বস্তু আপোনালোকে জুখিবলৈ কোনো মানে ইয়াত দগাৰ প্ৰয়োজন নাই দেখিছে এফালে আছে আৰু এফালে নাই দেখিছে আপোনালোকে আৰু ইয়াত মানে কিছুমান দাগ দিয়া আছে দেখিছে এইবোৰ দাগ দিয়া আছে আৰু এই দাগৰ মানে তেওঁলোকে অনুমান কৰি বস্তুবোৰ কিমানটো দাগত মানে এইটো দিলে ধৰক এইটো আধা কেজি বোলে তাৰপিছত এইটো 1 কেজি এনেকৈ মানে তেওঁলোকে এইডাল ৰছীটো ইমান ডোখৰত জোখত দিব আৰু যেতিয়া বস্তুটো দাঙি দিব এইডোখৰত ধৰি আৰু যেতিয়া এইপিনে সমান হৈ যাব নহয় তেতিয়া এইটো 1 কিলো বুলি ধৰা হয় বাপৰে বাপ এইটো হৈছে কাঠৰ খুন্দনা আৰু সেইটো হৈছে কাঠৰ বাতি এইটো কম বস্তু এইখন আছে সেই ফলৰ ৰস এইখন কি ক'লে ফলৰ ৰস চেপা আচ্ছা ফলৰ ৰস চেপা সঁজুলি আচ্ছা চাওক এইখন ফলৰ ৰস চেপা সঁজুলি বাপৰে বাপ ইয়াত চেপে আৰু এইপিনে ওলাই যায় ৰসটো পুঠি চব আৰু এইবিলাক হ'ল সাঁচি পাতৰ পুঠি ইয়াতে বান্ধি থোৱা আছে ন বান্ধি থোৱা আছে পেকিং আছে কীৰ্তন ঘোষা নাম ঘোষা সেনেকুৱা ন প্ৰায় 300খন আছে বুলি কৈছে ইয়াতে পুথি চাওক এটা আলমাৰি পুৰা ভৰপূৰ সাঁচি পাতৰ পুথি চাওক এতিয়া আপোনালোকক দেখাব নোৱাৰিম কাৰণ পুৰা ইয়াত পেকিং আছে সাঁচি পাতৰ পুথি কি পুথি আছে ইয়াত লিখা আছে আৰু কি পুথি আছে ইয়াত পুৰা ধুনীয়াকৈ লিখা আছে দৌৰ্ণ পৰ্ব হয় সুন্দৰকাণ্ড ৰামায়ণ হয় এইটো তোলাপাতৰ হয় তাৰপৰা ৰত্নমালা ব্যাকৰণ হয় ৰামায়ণ আছে এনেকুৱাকৈ প্ৰায় 300খন পুথি আছে আৰু ইয়াতে পুথিখিনিৰ নাম লিখি থোৱা আছে আৰু 300খনতো আপোনাক কোৱা কোনো সম্ভৱ নহয় ন সেইবাবে আপোনালোকক কেইখনমান এনেকৈ কৈ দিলোঁ এনেকৈ প্ৰায় দেখিছে একদম পুৰা ভৰ্তি দেখিছে এয়া একদম তললৈকে চাওক প্ৰায় 300খন সাঁচি পাতৰ পুথি বাপৰে বাপ পকা মিস্ত্ৰীয়ে আগৰ ব্যৱহাৰ কৰিছিলে এইটো ৱালগাষ্ট্ৰে এইটো ওলম ন ওলম হয় এইটো ৱেট আছে অকণমান আৰু এইটো চাওক এইটো কোনো মানে এইটো অস্ত্ৰ নহয় আপোনালোকে দেখিছে এইটো হৈছে ওলুম একদম ৰজাৰ দিনৰ ওলুম কিমান বছৰ শ বছৰ হ'ল এইটো কোনো ঠিক নাই আৰু এইটো হৈছে ওলুম যিহেতু ঘৰ বনালে এইটোৰ ওপৰত এনেকৈ বান্ধি জোখ মাখ কৰে হয়তো আপোনালোকে গমেই পায় আৰু এইটো চাওক আগৰ দিনৰ ওলুম কেনেকুৱা দেখিছে একদম ব্ৰিটিছৰ দিনৰ ন হয় ব্ৰিটিছৰ দিনৰ ওলুম চাওক বৰটোপৰ গুলি আৰু এয়া হৈছে বৰটোপৰ গুলি চাওক আপোনালোকে যদি নাই দেখা চাই লওক এয়া হৈছে বৰটোপৰ গুলি হয় আৰু এইবিলাক কি বাৰু এইবিলাক সোণৰ আহে মানে সঁজুলি সোণৰ আঙুঠি বনোৱা ফুলি বনোৱা এইবোৰ মূৰে সৈতে এনেকৈ ইয়াত এইবিলাক ওপৰতো আছে এয়া সোণাৰী শালৰ আহিলা শিলত কটা ধুনীয়া পদুম ফুল চাওক দেখিছে এইটো পুৰা গোটেইটো শিল হয় আৰু ইয়াতে শিলটো মানে কাটি চাওক একদম ধুনীয়াকৈ এপাহ পদুম ফুল চাওক ৱাও আৰু এয়া হৈছে বিষ্ণু মূৰ্তি চাওক শিলত কটা বিষ্ণু মূৰ্তি চাওক আৰু আপোনালোকে বিভিন্ন প্ৰকাৰৰ শিলত কটা এনেকুৱা মূৰ্তিবোৰ দেখিবলৈ পাব চাওক এনেকৈ বহুতো আছে শিলৰ মূৰ্তি শিলত কটা মানে চাওক বহুতো দেখিব আপোনালোকে এয়া দুৰ্গা মূৰ্তি এয়া হৈছে শিলত কাটি বনোৱা দুৰ্গা মূৰ্তি চাওক কাঠৰ আৰু এয়া হৈছে খৰম কাঠৰ খৰম চাওক দেখিছে আৰু এইটো হৈছে উৰাল দেখিছে মজবুত কাঠৰ চাওক গোলটা কৰি থোৱা আছে তাৰপৰা এইবিলাক টাইপ মেচিন আগৰ দিনৰ ব্ৰিটিছৰ দিনৰ হ'ব ন এইবোৰ ব্ৰিটিছৰ দিনৰ আৰু ব্ৰিটিছৰ দিনৰ এইটো চাওক টাইপিং মেচিন চাওক দেখিছে এনেকৈ টাইপ কৰিছিলে এয়া চাওক দেখিছে ৱাও মজা দোলা দোলা আৰু এয়া হৈছে দোলা আৰু এই দোলাতে ৰজাৰ দিনত কইনা উঠাই নিছিল ন ইয়াতে
কইনা উঠাই পিনে দৰা ঘৰলৈ নিয়া হৈছিলে। এইখন আছে আগৰ দিনৰ দোলা চাওক, এইখন এখন আৰু এইখন এখন চাওক দোলা। এইপিনেও আছে, এইপিনেও এখন আছে দোলা চাওক। এনেকে সৰু ডাঙৰ আছে মানে দোলা। আৰু আগৰ দিনত কাপোৰ মানে আপোনালোকে কাপোৰ থবলৈ, এতিয়া বাকচ ওলাইছে, তেতিয়া দিনতো টিঙৰ বাকচ নাছিলে। আৰু তেতিয়া দিনত কাপোৰ কেনেকে থৈছিলে চাওক, এনেকে। এইটো হৈছে বাঁহৰ আকৌ দেই, আৰু এইটো বাকচ বুলিয়ে কৈছো মই। আৰু নামটো হৈছে জপা ন, জপা। আৰু ইয়াৰ ভিতৰতে চাওক কি ধুনীয়াকৈ, বাপৰে বাপ চাওক, ইয়াৰ ভিতৰত কাপোৰ থৈছিলে আৰু নামটো হ'ল জপা। একদম এতিয়াও বহুত ধুনীয়াকে থোৱা আছে। আৰু এইবোৰ বেতৰ চাগে, আৰু এইটো গাঁঠিবোৰ বেতৰ, আৰু এইটো ডাঙৰ চাওক। আৰু এই দুটা হ'ল জুৰীয়া পাচি। হা, জুৰীয়া পাচি ন? এইটোৱে এইটো হয়। আৰু আগৰ দিনত এই পাচি দুটা দেখিছে নে আপোনালোকে? এই পাচিকেইটাত জোৰোণৰ বস্তু মানে ইয়াতে নিয়া হৈছিলে। এই দুটা পাচি আৰু এই দুটা পাচি চাওক, ইয়াতে মানে জোৰোণৰ বস্তু দৰা ঘৰৰ পৰা ছোৱালী ঘৰলৈ ইয়াতে মানে কাপোৰ কানি তেওঁলোকে নিছিলে চাওক। এইকেইটা পাচি ভালকে চাওক, এইটো জোৰণীয়া পাচি বুলি কয়। আৰু এইকেইটাৰ নাম হৈছে জোৰণীয়া পাচি ন? হয়। আৰু এয়া দেখিবলৈ পাইছো বুদ্ধ মূৰ্তি কিছুমান সৰুৰ পৰা ডাঙৰলৈ আছে চাওক। এই বহুত আগৰ দিনৰ এইবোৰ আগৰ দিনৰ চাওক। 19th century. হা 19th century. 19 শতিকা। আৰু চাওক এইবোৰ বুদ্ধ মূৰ্তি দেখিছে 19 শতিকাৰ, দেখিছে চাওক। বাপৰে বাপ, এতিয়াও পুৰা ধুনীয়া হৈছে চাওক। 19 শতিকাৰ মূৰ্তি দেখিছে। আৰু আগৰ মন্দিৰ বা তেওঁলোকে ঘৰ, ৰজা মহাৰজাৰ সকলে তেওঁলোকে ঘৰ বনাবলৈ এনেকুৱা এটা ব্যৱহাৰ কৰিছে চাওক। কেনেকুৱা সমান সমান দেখিছে, বহুত ডাঙৰ ডাঙৰ। আৰু এইবোৰ কি হয়? সেইবোৰ জাঠি। জাঠি ন? এইবোৰ ৰজা দিনৰ মানে মাটি খান্দোতে পোৱা হয় জাঠি। আৰু এইবিলাক মাটি খান্দোতে পাইছিলে বোলে। আৰু এইবিলাক ৰজা দিনৰ জাঠি চাওক, এনেকুৱা আছিলে জাঠি। এতিয়া পুৰা মামৰে ধৰি গৈছে, বহুত মানে দিনৰ হয় চাওক এইবিলাক। আৰু গদাধৰ সিংহৰ দিনৰ এইটো নামটো হৈছে হেন হিলৈ ন? হেন হিলৈ চাওক, এইটো হৈছে হেন হিলৈ চাওক। আৰু এইবিলাক হৈছে জাঠি চাওক, দেখিছে? এইবিলাক হৈছে জাঠি। বাপৰে বাপ, ওজন আছে কিন্তু। আৰু অনা হৈছিলে হাঁহচৰা গোলাঘাটৰ পৰা ন? হয়। দাতা বকুল ফুকনে জাঠি তেওঁলোক আগৰ দিনৰ ৰজা মহাৰাজাসকলৰ দিনৰ এয়া জাঠি দান কৰিছে চাওক। আগৰ দিনৰ জাঠি এনেকুৱা আছিলে চাওক। বাপৰে বাপ, খতৰা আছে কিন্তু। প্ৰায় 4-5 কেজি ওজন হৈ যাব। ভাবিছে নেকি আপোনালোকে? পাতক। তাৰপৰা এয়া ফুলৰ চানেকি। হয়, ফুলৰ চানেকি ন? এইবিলাক ফুল গামোচাত তুলি পেলাই গাঠে। আৰু এইবিলাক চাওক ফুলৰ চানেকি, দেখিছে? বাঁহৰ নেকি? এইখন বাঁহৰ। হয়, তলত বাঁহ, ওপৰত কাপোৰে ন? কাপোৰে ফুলটো বাছি থৈছে। দেখিছে ফুলৰ চানেকি। এইবিলাক চাদৰত দিয়ে, গামোচাত দিয়ে। এয়াও ন? এয়া। এইখন হ'ল খনীয়া কাপোৰ। আৰু এইখন খনীয়া কাপোৰ। এইখনতো আজিকালি পাবলৈকে নাই। হয় হয়, চাৰিজাপ আছে। চাৰিজাপ আছে ন? আৰু এইবিলাক জাঠি ন? এইবোৰ জাঠি তাতে আছে তেনেকুৱা। ইয়াত পোৱা শিৱসাগৰ। আৰু এইবিলাক অনা হৈছে, সংগ্ৰহ কৰি অনা হৈছে শিৱসাগৰ, নাজিয়া শিৱসাগৰৰ পৰা চাওক। এয়া জাঠি আগৰ দিনত ব্যৱহাৰ কৰা চাওক। এইটো মথিয়া বুলি কয়। আৰু ইয়াৰ নাম হৈছে মথিয়া ন? মাটিৰ কলহ চাওক, ইহঁত ডাঙৰ। আৰু এখন বহুত বেছি ডাঙৰ এখন কাঠৰ শৰাই চাওক, বহুত ডাঙৰ। আপোনালোকে ভিডিঅ'ত অকণমান সৰু দেখিব পাৰে, কিন্তু বহুত বেছিয়ে ডাঙৰ চাওক কাঠৰ শৰাই। হিব্ৰু ভাষাৰ বাইবেল ন? চাওক, এইখন হৈছে বাইবেল। এইবিলাক হৈছে ৰজাদিনীয়াৰ কাঁহী। হয়। আৰু এইবিলাক অনা হৈছে শিৱসাগৰ নাজিয়াৰ পৰা। আৰু এয়া আছে বানবাতি,
এইটো লতা, এইটো হৈছে লতা, এইটো দুনৰি। এইটো হৈছে দুনৰি এইটো বিয়াত দুনৰি। ব্যৱহাৰ কৰে। আৰু এইটো বিয়াত ব্যৱহাৰ কৰে। মাটিৰ দুনৰি ন? মাটিৰ। চাওক এইটো মাটিৰে কি ধুনীয়াকৈ বনোৱা হৈছে চাওক, দেখিছে চাওক। আৰু এইটো হৈছে পুৰণি এটা টাইপিং মেচিন চাওক, দেখিছে দেখিছে। আৰু এইখন হৈছে এখন পুৰণি দিনৰ চাইকেল ন? আকৌ এইটো মোৰাৰজী দেশাই মোৰাৰজী দেশাই দান দিছিলে। দান দিছিলে। এই যেতিয়া প্লেন এক্সিডেণ্ট হৈছিলে, হয় মোৰাৰজী দেশাই প্ৰধানমন্ত্ৰী হয় অসমলৈ আহোঁতে, হয় তেতিয়া সেই প্লেন এক্সিডেণ্ট হোৱা চিন হয় সেইখন চাইকেল হয় এই মানুহ দুজনে নি হয় এই দুজনে নি হয় তেখেতক উঠাই নি প্ৰতিপাল কৰিছিলে হয় প্লেনৰ গৈ। হয়। আৰু এই দুজনক উপহাৰ হিচাপে এই চাইকেলখন কিনি দিছিলে। আচ্ছা আচ্ছা। আৰু যোৰহাটৰ আগতে জংচনটো এনেকুৱা আছিলে চাওক, দেখিছে এয়া যোৰহাটৰ জংচনৰ ফটো আগৰ দিনৰ। আৰু এইভাগ শিলালিপি, শিলালিপি না? লখিমপুৰ পথালি পাহাৰৰ পৰা অনা। হয়। আৰু এয়া চাওক শিলতে লিখি থোৱা আছে শিলালিপি, লখিমপুৰ গাঁৱৰ পৰা অনা হৈছে ন? লখিমপুৰ পথালি পাহাৰৰ পৰা। পথালি পাহাৰৰ পৰা অনা হৈছে চাওক। হৰিহৰৰ মূৰ্তি। হয় হয় হয়। আৰু এয়া হৈছে হৰিহৰৰ মূৰ্তি চাওক, শিলে কটা, দেখিছে চাওক। মৰিণীৰ পৰা অনা। এয়া ডলাৰ ঢেকৰ, এইটোক ঢেকৰ বুলি কয়। ঢেকৰ? কাৰণ ডলাখনৰ খুটা দুটা। অঁ, দোলাখনৰ খুটা দুটা ন? হয়, তাক ঢেকৰ বুলি কয়। আৰু এইপিনে পুৰণা দিনৰ এখন ড্ৰেছিং চাওক, দেখিছে? এতিয়াও খুলিব পৰা হৈ আছে চাওক, ধুনীয়া হৈ আছে। এতিয়াও ধুনীয়া হৈ আছে চাওক। এটা হৈছে বৰটোপ, দেখিছে? আৰু এইখন হৈছে চামগুৰি সত্ৰৰ দৰ্জা, দেখিছে? এইখন চাওক। হয় 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 চাওক। আৰু সংগ্ৰহালয়টোৰ ভিতৰৰ যিমানখিনি বস্তু আছিলে সকলোবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু দাদাই বহুত ধুনীয়াকৈ বস্তুবোৰ দেখুৱাই দিলে আৰু বুজাই দিলে, আৰু তাৰ বাবে বহুত বেছি ধন্যবাদ। আপুনি ইমানখিনি বুজাই দিয়াৰ বাবে থেংক ইউ দেই। আৰু আপোনালোকেও যদি নাই অহা এই সংগ্ৰহালয়টোলৈ আহি চাব পাৰে। বহুত দিনৰ পুৰণা বস্তু আপোনালোকে ইয়াত দেখিবলৈ পাব। মই জনা নাছিলোঁ যোৰহাটত যে এনেকুৱা সংগ্ৰহালয় এটা আছে। চ' আপোনালোকে বহুতে এতিয়াও নাজানে যোৰহাটত এনেকুৱা এটা সংগ্ৰহালয় আছে বুলি। চ' আহিব, আপোনালোকে ভাল পাব বুলি আশা কৰিলোঁ। চ' যদি ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি নাপাহৰিব। চ' লগ পাই আছে এটা নতুন ভিডিঅ'ৰ লগত। আজিলৈ আহিছোঁ, বাই বাই।